অহাকালিৰে পৰা বৰভাগৰ ডকহাত দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। ডকহা ডাইনামিক যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব তৃতীয় বাৰ্ষিক প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। নলবাৰী জিলাৰ বৰভাগৰ ডকহা ডাইনামিক যুৱ সংঘৰ সৌজন্যত অহাকালি অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। খেল প্ৰতিযোগিতাখন বৰভাগৰ ডকহা থেঠা গোসাঁই থানৰ সমীপৰ ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হৈছে। এই খেল প্ৰতিযোগিতাক লৈ আজি খেলপথাৰ প্ৰাংগণত আয়োজক সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত আয়োজক সমিতিৰ বিষয়ববীয়াসকলে সকলো দিশ সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে। উল্লেখযোগ্য যে বৃহত্তৰ বৰভাগ অঞ্চলৰ ক্ৰীড়াপ্ৰেমী যুৱক যুৱতীসকলক উৎসাহিত কৰাৰ লগতে খেল সংস্কৃতিৰ বিকাশ সাধন কৰাই মূল লক্ষ্য হিচাপে লৈ বিশিষ্ট ক্ৰীড়া সংগঠক তথা ডাইনামিক যুৱ সংঘৰ সভাপতি ৰূপেন দাসৰ তত্বাৱধানত অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৫০টা দলৰ মাজত অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে ফাইনেল খেলত জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই গীত পৰিৱেশন কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। প্ৰথমে সাংবাদিক বন্ধুসকলক আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ এই যি মানে খেলাৰ যিবিলাক আমাৰ মানে নিউজ, তেখেতসকলে আমাৰ প্ৰচাৰত বিশেষভাৱে অৰিহণা যোগাই আহিছে। তো উদ্যোক্তা হিচাপে মই ক'ব গ'লে আমি আপোনালোকে আজি দেখা পাই আছে যে আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ যিটো প্ৰস্তুতি। এই প্ৰস্তুতিটো আমি আজি প্ৰায় ২ মাহ ধৰি আমি কৰি আছোঁ। আৰু আমাৰ এইবাৰ তৃতীয় বাৰ্ষিক দিবানৈশ ক্ৰিকেট খেল অনুষ্ঠিত হৈছে ডকহা ডাইনামিক যুৱ সংঘৰ সৌজন্যত। ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই খেলাখন অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলৰ জৰিয়তে আমাৰ যিখিনি স্থানীয় যিখিনি আমাৰ খেলুৱৈ আছে তেখেতসকলৰ উৎসাহ আৰু উদ্দীপনা যোগাই আমাৰ প্ৰধান উদ্দেশ্য। আৰু আমাৰ এই স্থানীয় যিখিনি খেলুৱৈ আছে তেখেতসকলৰ যিখিনি আমাৰ সুপ্ত প্ৰতিভা, তো আমাৰ এই সুপ্ত প্ৰতিভাখিনিক উলিয়াই আনাত যাতে আমাৰ এই ক্ৰীড়াৰ জৰিয়তে তেখেতসকলক আমি সুবিধা দিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য। প্ৰথমে মই সাংবাদিক বন্ধুসকলক শ্ৰদ্ধা যাচিছোঁ। এই সময়ত এই আমাৰ খেলখনৰ ক্ষেত্ৰত যিটো প্ৰচাৰ মাধ্যম যিটো কৰি আছে বা যিটো সহযোগিতা কৰি আছে তাৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু খেলৰ ক্ষেত্ৰত বয়সৰ প্ৰাধান্যটো নাই, এটা উদ্যম মানে থাকিব লাগে। আৰু এই খেলৰ মাধ্যমত আজি আমাৰ এই ডাইনামিক ক্লাবৰ উদ্যোগত যি মানে সম্পদ মানে প্ৰতিষ্ঠা কৰাৰ এটা মানে মানসিকতা ভাৱ লৈছে, যাতে এই খেলাৰ মাধ্যমেৰে এই গ্ৰাম্য অঞ্চলৰ পৰা যাতে সম্পদখিনি সংৰক্ষণ কৰি এটা লেভেললৈ লৈ যোৱাৰ এটা মানে পৰিকল্পনা কৰা হৈছে। নিশ্চয় আহিব। এতিয়ালৈকে ৩২টা দলৰ সমাগম ঘটিছে আৰু হয়তো আমাৰ কালিৰ দিনটোলৈকে আৰু আহিব। তিনিদিনীয়া কাৰ্যসূচীৰে ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে মানে আমাৰ ফাইনেল খেলখন হ'ব। মই এই ক্ষেত্ৰত মই ৰূপেন দাসক মানে ধন্যবাদ জনাইছোঁ, যি মানে উঠি অহা প্ৰজন্মক যিটো অৰিহণা যোগাইছে, যিটো বিকাশ ঘটাব চাইছে, তাৰ বাবে মই ৰূপেন দাসক মানে অশেষ ধন্যবাদ যাচিছোঁ। আৰু ভৱিষ্যতলৈও তেওঁ মানে আৰু উৎসাহিত হৈ এই মানে যুৱ প্ৰজন্মক যাতে মানে আগুৱাই নিয়ে।